ইমানকৈ যদি সাজি মেলি ওলাইছোঁ নিশ্চয় ক'ৰবালৈ যাবলৈ ওলাই আছোঁ আমি হয় নাই গাইজ চ' ইয়াত মই মাক অলপমান ৰেডি কৰি দি আছিলোঁ মানে মা আৰু মই ক'ৰবালৈ যাবলৈ ওলাই আছিলোঁ আজি বৰ ধুনীয়া জেগা এডোখৰলৈ য'ত আপোনালোককো লৈ যাম আমাৰ লগতে আৰু আপোনালোকক তাত ঢেৰ বিবিধ ধৰণৰ কালেকশ্যন দেখাম আপোনালোকেও চাই পেলাই খুবেই ভাল পাব চ' সেইকাৰণে ভিডিঅ'টোৰ এণ্ডটোলৈকে বনি থাকক চ' ইয়াত মই কেব বুক কৰি পেলাই ওলাইছোঁ চিন্স আমাৰ ইয়াত গাড়ী নাই এতিয়া চ' আমি কেবতে ট্ৰেভেল কৰিবলগীয়া হৈ আছে চ' মা আৰু মই ওলাইছোঁ ভাইটি আজি নাযায় আমাৰ লগত আৰু বতৰটো আপোনালোকে দেখিছেনে কি ধুনীয়া কৰি পেলাইছে বতৰটো আৰু তাতে কেবো আহি পাইছেহি আৰু অকণমান আগলৈ গৈ পেলাই আমি কেবত গৈছোঁ আৰু ট্ৰাফিক যে লাগিছে কিন্তু গুৱাহাটীত দেই গাইজ ট্ৰাফিক ক'ব নালাগে আৰু এডোখৰৰ পৰা এডোখৰলৈ পাবলৈ আমাক কমেও মানে যোনটো 10 মিনিটৰ ৰাস্তা 45 মিনিটমান লাগি গৈছে আৰু এইয়া আমি আহি পালোঁ কল্যাণ জুৱেলাৰ্ছ য'ত বিহুৰ উপলব্ধত ইমানেই ধুনীয়াকৈ জাপিয়ে হওক বা ফুলে হওক ইমানেই ধুনীয়াকৈ সজাই থৈছে কি দেখিয়ে মনটো ভাল লাগি গৈছে আৰু এইপিনে আমি গ'লোঁ কিবা কিবি চাবলৈ মানে মাৰ কাৰণে মায়ে মানে আঙুঠি এটা এক্সচেঞ্জ কৰিব খুজিছিলে সেইকাৰণে আমি তাত গ'লোঁ আৰু ঢেৰ বেলেগ বেলেগ টাইপৰ কালেকশ্যনো দেখা পালোঁ য'ত আপোনাৰ কাণফুলিৰ পৰা আদি কৰি আঙুঠিৰ পৰা আদি কৰি ডিঙিৰ চেইনৰ পৰা আদি কৰি মানে ঢেৰ কিবা কিবি দেখিলোঁ আৰু তাৰে কেইটামান মাৰ বহুতেই ভাল লাগিলে চ' সেয়ে আমি আপোনালোককো দেখাইছোঁ কালেকশ্যন কেইখনমান যোনটো সিহঁতি থৈছে সিহঁতৰ ষ্ট'ৰত আৰু এই ষ্ট'ৰটো আছে আপোনাৰ লাচিত নগৰত চ' আপোনালোকে যদি কেতিয়াবা যায় ভাল কালেকশ্যনৰ কাৰণে ডেফিনেটলি ভিজিট কৰিব পাৰে কল্যাণ জুৱেলাৰ্ছ লাচিত নগৰ